পৰম শ্ৰদ্ধাৰ ৰংখাম বাসী সমূহ আই মাতৃ যুৱক যুৱতী আৰু কণ কণ মইনামতীসকলক জয় জয়তে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰংখামবাসীৰ সহযোগত ৰংখাম যুৱকসকলৰ সৌজন্যত ভোগালী বিহুৰ উৎসৱ পালন কৰিবলৈ আয়োজন কৰিছে। আজি আমি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰিব বিচাৰিছোঁ আৰু জয় জয়তে মই আমাৰ ৰংখামবাসী সমূহ ৰাইজক আমন্ত্ৰণ জনাইছোঁ। যিহেতু এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত আমি যদি সকলোৱে অংশগ্ৰহণ কৰোঁ তেতিয়া সকলোৱে আনন্দ লাগিব। যিহেতু এতিয়া আমাৰ প্ৰীতিৰ অনুষ্ঠান, এনেকুৱা এটা প্ৰীতিৰ অনুষ্ঠানত আমি সকলোৱে অংশগ্ৰহণ কৰাটো আমি নিজকে ধন্য বুলি মানি ল'ব লাগে। যে কি নহওক আমাৰ সময়ৰ মূল্য বুজি আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমি এই কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে আমি আমাৰ বিহুৱান উত্তোলন কৰিম। বিহুৱান উত্তোলন কৰিবলৈ আমাৰ এই উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত পলাশজ্যোতি গগৈ তেখেত আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতক আমি এই বিহুৱান উত্তোলন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে তেখেতক সহায় কৰিবৰ কাৰণে আমাৰ জ্যেষ্ঠ বাপ দুজনা আছে, ক্ৰমে শ্ৰীযুত জীৱন চন্দ্ৰ গগৈ, শ্ৰীযুত কমলা গগৈ আৰু এই উদযাপন সমিতিৰ সম্পাদক শ্ৰী ৰাজু গগৈ। আমি তেখেতসকলক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ বিহুৱান উত্তোলন কাৰ্যসূচী সমাপন। প্ৰথম সম্বৰ্ধনা জনাবৰ কাৰণে বুঢ়েশ্বৰ বৰাবাবক অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰী পলাশ গগৈ দেৱ তেখেতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আগবাঢ়িছে। কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ হৈ যায়।
ভোগালী বিহু উদযাপন সমিতিটোৰ পৰা আন্তৰিক অভিনন্দন জনাইছো।